আর মুস্তি খুব সাবধানে দুয়ো যুদ্ধ করিবা। তোমালোক দুয়ো মথুরার আখার মুকুট চাবা যাতে রামকৃষ্ণই সুস্থভাৱে ৰাজসভাত প্ৰৱেশ কৰিব নোৱাৰে। তাৰ বাবে ভালদৰে চকু ৰাখিবা দুয়ো। এরা সানু তুমি কোৱা কথা একেবাৰে সত্য। তথাপিও মহাৰাজে কৈছে যেতিয়া মহাৰাজক কৰিব লাগিব। সানুৰ আৰু মুস্তি ৰামকৃষ্ণ নহয় নিচেই সৰু ল'ৰা। অৱশ্যে তোমালোকৰ শক্তিৰ আগত সিহঁতৰ শক্তি নগণ্য মাথোন। আৰু যদি তোমালোক দুয়ো যুদ্ধত জয়লাভ কৰা তেতিয়া লাভ কৰিবা সহস্ৰ স্বৰ্ণ মুদ্ৰা। বেশ সামান্য রাম আর কৃষ্ণ যখন বাজারতে এক করে দে তার বাবে কোনো চিন্তা নকৰিব। বেশ তোমালোকৰ শক্তিত মোৰ অগাধ বিশ্বাস। গোবল হাতী আৰু তোমালোক দুয়োৰ বীৰত্বৰ এই মিত্ৰ শক্তি মহাৰাজ কংসৰ পৰম উৎসাহ। সানু মস্তিক মহা শক্তিমান তোমালোক শুনা দুয়োজনে। অলপতে ৰাম কৃষ্ণ নামে দুজন বালক প্ৰৱেশিব এই মথুৰা নগৰে। তোমালোক তয়োবীৰে যুদ্ধ কৰিব লাগিব সিহঁতৰ সমে। সেয়েহে আজি তোমালোক দুয়োৰে শক্তি পৰীক্ষা কৰা হ'ব। দুয়ো প্ৰস্তুত হোৱা সমৰৰ বাবে। আহা আহা ভাই মুস্তিক, মহাৰাজৰ মনোদলত শান্তি দিও। আহা সানু উত্তম উত্তম সানু আর মুষ্টি কালকেতু মহারাজ এতিয়া এওঁলোকক ৰাজতোৰণ ৰক্ষাৰ ভাৰ
কৰাগৈ অৰ্পণ ময়ো যাওঁ নিজ কৰ্তব্যৰ বাবে ভাল মহাৰাজ বলা সানুৰ আৰু মুস্তিক দুয়োৱে ৰাষ্ট্ৰৰ ভাৰ গ্ৰহণ কৰাগৈ বলো বলা সেনাপতি শুনা দুয়ো বীৰগণ তোমালোকৰ অমৰ নীতি কৌশলে ৰাম কৃষ্ণৰ প্ৰাণবায়ু একেলগে উৰুৱাই পঠাব দেখা যাব ৰাম কৃষ্ণৰ শক্তি কিমান অমৰ ক্ষেত্ৰত তাৰ পাছত বিদ্ৰোহী দলৰ নেতা বসুদেৱ আৰু যত মানে বন্দীৰাজ প্ৰজাগণ সকলোকে উচিত শাস্তি প্ৰদান কৰা হ'ব যেন কৃতকাৰ্য নিজ কৰ্তব্যত ভাই সানু সেনাপতি বলিয়া হল যে পাও কৌর হে রামকৃষ্ণাদুপাত ইমান ভয়ৰ কাৰণ কি সিহঁতৰ ভয় ৰজা আৰু মহাৰজা চকুত টোপনি নোহোৱা হল বুজিছ ঠিকই নহওক আমাৰ কপাল দুখন ফুলিবই সানু কেনেকৈ তাক বুজৰি দুপৰীয়া হব কংসাৰ হত্যাৰ একাদশ একাদশ নহয় বৃহস্পতি একাদশৰ কংসৰা ৰাম কৃষ্ণক যেনে তেনে ইফলীয়া কৰিবই লাগিব পাৰিলে আমাৰ কপাল ফুলিব বুজিছ নাই ফুলিবই সানু আমাৰ কপাল ফুলিবই তাৰ বাবে কোনো চিন্তা নকৰিবা ভাই মুস্তিক সৌফালে চাচোন দূৰত কোনোবা দুটা অহা যেন পাইছো ভাই সানু দুটা ল'ৰা এইফালে আহিব ধৰিছে ব'লা আমি আগুৱাই যাওঁ ইহঁতক কেমতা দিব পাৰিলে আমাৰ লাভ হ'ব মুস্তিক ৰাম কৃষ্ণ সেইকেইটাই যেন অনুমান হয় যদি হয় বৰ ভাল কথা আমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব ৰাজৰ ৰক্ষীসকল আমি কংসৰ ৰাজসভালৈ আহিছো আমাক পথ এৰি দিয়া এইকেইটা ৰাম কৃষ্ণ নহয় যেন পাইছো কোন তাহাত সোনকালে আমাক দে পৰিচয় শুনা তেন্তে
আমাৰ পৰিচয় আমি হলো গোকুলৰ ৰাম আৰু কৃষ্ণ কংস ৰাজ্যত ধনুযজ্ঞৰ যোগ দিবৰ হেতু আহিছো আমাক পথ এৰি দিয়া ভাই ভাই মস্তে আমার কপাল ফুলিল ফুলিল বুঝিছ হেরো তহতে নাকি রাম কৃষ্ণ ভাই আহিহে উঠিছে মোৰ যা পথ খোলা আছে তহত যাব পাৰ যা পথ খোলা আছে যাব পাৰো তহঁতৰ মৃত্যুক কিয় কৰিলি আহ্বান দাদা দুৰ্জন ঘাতক আক্ৰমণ কৰা দুৰ্জন চানুবস্তিক সাজু হওক তহঁতৰ মৃত্যুৰ বাবে মই যেনিয়েই চাওঁ তেনিয়েই দেখো সমঙ্গলৰ চিন শত্ৰু 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 সকলোতে খালো হ'ব নেকি বাৰু কিবা অমঙ্গল মোৰ মহাৰাজ কালকে এইবোৰ আপোনাৰ মনৰ ভ্ৰান্তি সামান্য গোৱালৰ ল'ৰা এই ৰাম কৃষ্ণ আপোনাৰ জানো কিবা অনিষ্ট কৰিব পাৰিব মহাৰাজ মহারাজ মহারাজ রামকৃষ্ণই আমার মল্লগণক নিধন করিলে মহারাজ রামকৃষ্ণই আমার মল্লগণক নিধন করিলে মই এতিয়া আহিলোহে মহারাজ মই এতিয়া আহিলোহে কি মল্লগণক মোৰ মল্লগণক নিধন কৰিলে কালকেতু মহাৰাজ যোৱা নকৰি পলম অতি শীঘ্ৰে তুমি প্ৰহৰীৰ কথা অনুসন্ধান কৰাগৈ আৰু মহাৰাজ যোৱা যোৱা কালকেতু মামা 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 আমি আহিছো মামা প্ৰাণ ভৰি আলিংগন কৰা নিবেদিছো দুইজনে ব্যক্ত কৰা মনৰ কামনা ৰামকৃষ্ণ ইমান ধুনীয়া ইমান মনোমোহা হল দৈবহীৰ গৰ্ভত প্ৰবৃত্ত কৰিলে মোৰে মথুৰা নগৰ স্তব্ধ হৈ ৰলা কিয় মামা মিত্ৰ কিম্বা শত্ৰু তুমি মাতুল আমাৰ মিত্ৰ মোৰ কোনো নাই শত্ৰু 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 সকলো শত্ৰু তুমি নোহোৱা আমাৰ ৰজা হৈ ৰাজ্য তুমি কৰিছা পালন শত্ৰু আমি নহওঁ তোমাৰ শত্ৰু মোৰ ইমান মহান
কংসৰ সমান ভাগ্যৱান আছে কোনোজন? মুগ্ধ হলা কিয় আজি শত্ৰুৰ ৰূপত? কি মাধুৰী দেখা পালা শত্ৰুৰ মুখত? মৰণ মাধুৰী মামা এও যে জীৱন্ত জাগ্ৰত বৰ্তমান জীৱনৰ ৰাজভোগ সুখে যশোদা নন্দন তুমি নহও আমি যশোদাৰ নন্দন। হা বসুদেৱৰ পুত্ৰ জননী দৈব্যকী আৰু আমি ভাগিন তোমাৰ। কি দৈবকী নন্দন তুমি? কোৱা মামা, আছে যদি ব্যক্ত বিশেষ। মমতাৰ নাই প্ৰয়োজন। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান চিৰকাল শত্ৰুৰূপে চিনি আছো যাক, সিয়েই উপস্থিত হল আজি মোৰ সন্মুখ শত্ৰুভাৱে দিম আজি স্নেহ আলিংগন। চিৰ মিত্ৰ তুমি যে আমাৰ। বেশ তেন্তে সেন্নখীৰ দৈবকীক কৰিম উপহার। শুন হেরো অবুত কংস, আজি আমি তোর কালন্তক জম আপেক্ষিছে হিপুরিত তোর আগমন। আজীবন মহা ভুল কৰিলা মামা। আজি খন্তে এৰি দিয়া ভুলৰ প্ৰমাণ। বেশ তেন্তে হব। আহা মামি, আমি ইয়াতে আছো। আহা মামা, আমি ইয়াতে আছো। আহা আমি প্রস্তুত মামা। আহা আহা মামা, আমি ইয়াতে আছো। আহা রামকৃষ্ণ আহা মামা, আমি ইয়াতে আছো। আহা মামা, আমি ইয়াতে আছো। মামা আহা মামা, আমি প্রস্তুত আছো। আহা মামা, আহা মামা, আমি ইয়াতে আছো। আহা মামা, আমি ইয়াতে আছো। আহা মামা, আমি ইয়াতে আছো। আহা মামা, আহা মামা, আহা মামা, আহা মামা। মামা মামা, আহা মামা, আহা মামা, আহা 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 মামা, আমি ইয়াতে আছো। 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 মামা, তুমি
তুমি ভাগৰি পৰিলা কিয় বাবা আহা বাবা যুদ্ধ কৰা মামা আহা মামা দাদা মামা কৃষ্ণ হৰি আহা মামা মুৰাৰী আহা আহা দাদা আহা ৰাম হৰি মুৰাৰী আহা মামা আহা কৃষ্ণ হৰি মুৰাৰী হৰি কৃষ্ণ হৰি মুৰাৰী যোৱা মামা বৈৰীভাৱে চিন্তা কৰি মুক্তিলভী স্থান পাবা বৈকুণ্ঠপুৰী দাদা ভাই আহা আমি এতিয়া পিতৃ মাতৃৰ ওচৰলৈ যাওঁ আহা আহা দাদা